অসমীয়া ৰোমান্টিক কবিতাত প্ৰকৃতিৰ চিত্ৰণ কিদৰে হৈছে? উত্তৰ হ'ব অসমীয়া ৰোমান্টিক কবিতাত প্ৰকৃতিৰ চিত্ৰণ অতি সুন্দৰ আৰু গভীৰভাৱে কৰা হৈছে। ৰোমান্টিক কবিসকলে প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে গছ, লতা, ফুল, নদী, আকাশ, চৰাই আদিৰ বৰ্ণনা কৰি নিজৰ অনুভূতি প্ৰকাশ কৰিছে। তেওঁলোকৰ কবিতাত প্ৰকৃতি কেৱল পটভূমি নহয়, বৰঞ্চ তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশৰ এক শক্তিশালী মাধ্যম। প্ৰকৃতিৰ চিত্ৰণ অসমীয়া ৰোমান্টিক কবিতাত তলত দিয়া ধৰণে দেখা যায়। প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা। ৰোমান্টিক কবিসকলে প্ৰকৃতিৰ মনোমোহা ৰূপৰ বৰ্ণনা কৰে, যেনে ফুলৰ সুগন্ধি, চৰাইৰ কল-কাকলি, নদীৰ নিজৰা, আকাশৰ নীলা ৰং আদিয়ে তেওঁলোকৰ কবিতাত এক সুকীয়া মাদকতা সৃষ্টি কৰে। ২ নম্বৰ পইণ্টটো হ'ব মানুহৰ মনৰ সৈতে প্ৰকৃতিৰ সংযোগ। ৰোমান্টিক কবিসকলে প্ৰকৃতি আৰু মানুহৰ মনৰ এক গভীৰ সম্পৰ্ক স্থাপন কৰে। তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ জৰিয়তে নিজৰ সুখ, দুখ, প্ৰেম আদিৰ ভাৱ প্ৰকাশ কৰে। ৩ নম্বৰ পইণ্ট, প্ৰকৃতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ। কিছুমান ক্ষেত্ৰত কবিসকলে প্ৰকৃতিৰ বিভিন্ন উপাদানক প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে, এজোপা গছে জীৱনৰ সংগ্ৰামক বুজাব পাৰে। ফুল এজোপাই সৌন্দৰ্য আৰু প্ৰেমক বুজাব পাৰে। ৪ নম্বৰ পইণ্ট, প্ৰকৃতিৰ স্বাধীনতা। ৰোমান্টিক কবিসকলে প্ৰকৃতিৰ স্বাধীনতা আৰু বিশালতাক আদৰ কৰে। তেওঁলোকে প্ৰকৃতিৰ স্বাধীন, মুক্ত জীৱনক নিজৰ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰে। ৫ নম্বৰ পইণ্ট হ'ব প্ৰকৃতিৰ উপকাৰিতা। ৰোমান্টিক কবিসকলে প্ৰকৃতিৰ উপকাৰিতাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে প্ৰকৃতিৰ পৰা পোৱা শান্তি, আনন্দ আৰু অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰে। অসমীয়া ৰোমান্টিক কবিতাত প্ৰকৃতিৰ চিত্ৰণ এক গুৰুত্বপূৰ্ণ দিশ। কবিসকলে প্ৰকৃতিৰ মনোমোহা ৰূপৰ বৰ্ণনা কৰাৰ লগতে ইয়াৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। এইখিনিয়ে পাইছিলোঁ একচুৱেলি মই। আৰু তোমালোকে যদি নিজাকে কিছুমান লগাই দিব বিচাৰা, লগাব পৰা, মই এইখিনিয়ে পাইছিলোঁ, এইখিনিয়ে লগাইছোঁ। আৰু তোমালোকে নতুনকৈ কিতাপত বা ক'ৰবাৰ পৰা যদি কালেক্ট কৰি নেটৰ পৰা উইকিপিডিয়া বা ইয়াৰ পৰা কালেক্ট কৰিব পৰা, এইটো কুৱেশ্যনৰ লগাই দিবা। এইটো কুৱেশ্যনৰ মই ইমানখিনি পোৱা নাছিলোঁ, তো এইখিনিয়ে পাইছিলোঁ। এইকেইটা 6 পেজমান হ'ব চাগে, 6 পেজ 5 পেজমান হ'ব। তোমালোকে য'ৰ পৰা ভাল পোৱা এইখিনি লিখিও আৰু ইয়াৰ ওপৰতে অলপ অলপ লগাই দিবা, বা হয়তো প্ৰথমখিনি ঠিকে আছে, লাষ্টৰ ফালে তোমালোকে লগাই দিলে অলপ লগাই দিব পাৰা, তোমালোকৰ যেনেকুৱাকৈ ভাবা। বা নহয় বোলে কোনোবাই বেলেগকৈও লিখিব বিচাৰা, আৰু শব্দবোৰ কিছুমান মোৰ সৰু সৰু হয়তো অলপ অলপ ভুল হ'ব পাৰে, তোমালোকে এইটো নিজে শুদ্ধ কৰি ল'বা, কাৰণ মই স্পীডত লিখাওঁতে কেতিয়াবা ভুল হৈ যায়। বাকী এনেই তোমালোকে চাই ল'বা এবাৰ, আৰু হেণ্ডৰাইটিংটো মোৰ বেয়া বাৰু, তোমালোকে অলপ চাই ল'বা।